নমস্কাৰ সকলোকে। এইটো ষ্টকত 1 মিনিটত কেণ্ডেলবিলাক আপোনালোকে দেখি আছে। মৰ্নিং ডাউন ছাইডত মুভ দি ৰিট্ৰেচ আহি আকৌ ডাউন ছাইডতে ট্ৰেডটো মুভ কৰিছে। সেইবাবে এটা চেলিং ছাইডত ট্ৰেড এণ্ট্ৰি কৰিছোঁ 40 কোৱান্টিটি লৈ। আজি মাৰ্কেটখন বহুত শ্ল' হয়। আজি যিহেতু ফ্ৰাইডে হয়, ফ্ৰাইডে মাৰ্কেটবোৰ অলপ শ্ল' থাকে। যিহেতু মাৰ্কেটখন আমি এণ্ট্ৰি কৰাৰ পিছতে আপছাইডত মুভ কৰিছে, সেইবাবে ষ্টপ লছটো লগাই ল'ম। এণ্ট্ৰি লোৱা যথেষ্ট টাইম হৈ গৈছে, কিন্তু নিজে আকৌ ৰিট্ৰেচ এটা ল'লে, আকৌ ডাউন ছাইডত মুভ দি আছে। মাৰ্কেটৰ মেইন যিটো বিহেভিয়াৰ, সেইটোৱে আজি যিটো দেখিছে সেইটোৱে মাৰ্কেটৰ বিহেভিয়াৰ। ডাউন ছাইডত গৈ আকৌ আপ ছাইডত যায়, আকৌ ডাউন ছাইডত আহে। এতিয়া এণ্ট্ৰি লোৱা দেখিছে 1 ঘণ্টাৰ ওপৰত হৈ গৈছে, কিন্তু আপ ছাইডত গৈ আকৌ ডাউন ছাইডত আহিছে। ডাউন ছাইডত যাবগৈও পাৰে, কিন্তু বহুত সময় হৈ গৈছে, সেইকাৰণে ষ্টপ লছটো পূৰা চপাই দিয়া হৈছে মাৰ্কেট য'ত চলি আছে তাৰ ওচৰলৈকে। লছ বুক হ'লেও সোনকালে লছ বুক হয় আৰু। মাৰ্কেটে এনেদৰে কোনোবা দিন ফাষ্ট মুভ কৰে, কোনোবা দিন বহুত শ্ল' মুভ কৰে। আজি দেখিছেই, আজি ফ্ৰাইডে হয়, ফ্ৰাইডে বহুত শ্ল' হয় মাৰ্কেটখন। আৰু আমাৰ ষ্টপ লছ হিট হওঁ হওঁ হৈ আছে। লছ হ'লেও খুব কম হ'ব, 30-40 টকামান লছ হ'ব পাৰে। আৰু এনেদৰেই ট্ৰেড লোৱা হয় আচলতে। লছ হ'লেও কম পৰিমাণে, লাভ হ'লে অলপ সৰহকৈ মানে লাভটো ধৰিবলৈ চেষ্টা কৰা হয়। লছ কম, প্ৰফিট বেছি। আৰু ডেইলি বেছি অভাৰ ট্ৰেড নকৰিব। যদি শিকি আছে, 1 বা 2টা ট্ৰেড কৰক দিনটোত। সকলো ট্ৰেডতে প্ৰফিট কৰাটো সম্ভৱো নহয় আচলতে। লছ হ'লেও কম কৰি যাতে সোনকালে ৰিকভাৰ কৰিব পাৰি, সেইটো চেষ্টা কৰিব লাগে। মই দেখিছোঁ ষ্টপ লছটো হিট হৈ গৈছে। এনেদৰে কিছুমান ভিডিঅ' আহি থাকিব, আপোনালোকে শিকি থাকিব পাৰিব।